নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ পুনৰ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আইছো ইনফৰ্মেটিভ ভিডিঅ'টো হৈছে কেনেকৈ আপুনি এক্সচেঞ্জ অফিচত নাম ৰেজিষ্ট্ৰেচন কৰিব অনলাইনত সেই সম্পূৰ্ণ প্ৰক্ৰিয়া আজি দেখাবলৈ গৈ আছো শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকক এটা কথা জনাই থওঁ যে 31 মাৰ্চৰ আগত আপুনি নাম ৰেজিষ্ট্ৰেচন কৰিব লাগিব যোনসকলে আগতে অফলাইনত কৰিছিল তেওঁলোকে এতিয়া নতুনকৈ ডিজিটাইজ কৰিব লাগিব কাৰ্ডটো গতিকে সেই প্ৰসেসটো আপোনালোকক আজি দেখাম ৰি ৰেজিষ্ট্ৰেচন কেনেকৈ কৰে সকলো কথা দেখাম সকলো প্ৰক্ৰিয়াটোৰ কি ডকুমেন্টছ লাগে সকলো দেখাই দিম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু নজনা সকললৈ এটো শেয়াৰ কৰিব কাৰণ 31 মাৰ্চৰ আগত আপুনি যদি নকৰে তেতিয়া হলে আপোনাৰ কাৰ্ডখন ইনভ্যালিড হৈ যাব আগৰ কাৰ্ডখন আৰু পিছত কৰিব নোৱাৰিব আপুনি গতিকে সোনকালে কৰি লওক এতিয়া আপোনালোকে দেখিবলৈ পাইছে এটা পেজ যেটো পেজৰ লিংক মই ডেসক্ৰিপচনত দি দিম আপোনালোকে এটো পেজত আহিব পাৰিব আহাৰ পিছত আপোনালোকে গোটেই গাইডলাইন বিলাক দেখা পাব স্ক্ৰল ডাউন কৰি থাকিব আধাৰ পেজত কৰিলে কি হ'ব বা আধাৰ নাথাকিলে কেনেকৈ কৰিব লাগিব গোটেইখিনি লিখা আছে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব গোটেইখিনি ক'বলৈ মই থুলমূলকৈ কৈ দিছো আধাৰ বেছত কৰিলে এটাই বেনিফিট আপোনালোকৰ ঘৰতে গোটেই অনলাইনটো হৈ যাব কিন্তু আধাৰ বেছত নকৰিলে আপুনি আকৌ অফলাইন ভিজিট কৰিব লাগিব অফিচ গতিকে মই আধাৰ বেছত কৰাটোকে দেখাম আজি আৰু যোনসকলে আগতে অফলাইন কৰিছিল তেওঁলোকে এতিয়া 31 মাৰ্চৰ আগত যদি নকৰে তেতিয়া হলে ইনভ্যালিড হৈ যাব আপোনাৰ কাৰ্ডখন গতিকে সোনকালে কৰি লওক আপুনি প্ৰথম মই কৈ দিছো এপ্লাই উইথ আধাৰ ৰিকমেন্ডেড বেছিকে ৰিকমেন্ডেড কৰিছে আধাৰৰ কাৰণে আৰু এপ্লাই উইদাউট আধাৰ এপ্লাই যদি আধাৰ নথকাকৈ কৰে আপুনি তেতিয়া হলে আপুনি অফলাইনত ভিজিট কৰিব লাগিব অফিচ প্ৰথম দেখাইছো এপ্লাই উইথ আধাৰটো ইয়াত মই আপোনাক ক্লিক কৰি দেখাইছো ক্লিক কৰি দেখুৱাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব যেটোত আপুনি লগইন কৰিব লাগিব পাছপৰ্ট দি হেতু কেনেকৈ কয় মই প্ৰথম দেখাই দিছো আপুনি যদি প্ৰথম ৰেজিষ্টাৰ কৰা নাই তেতিয়া হলে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে তলৰ ৰেজিষ্টাৰ হিয়াৰ অপচনটো দেখিব হেতুত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব যেটোত আপোনাৰ ওপৰত ফুল নেম লিখিব লাগিব তাৰপিছত এন্টাৰ এ ভ্যালিড ইমেইল এড্ৰেছ আপোনাৰ যোনটো এক্টিভ হৈ থাকে মোবাইলত ইমেইল এড্ৰেছটো হেতু আপুনি ইয়াত ভৰাব য'ত OTP যাব তাৰপিছত এন্টাৰ মোবাইল নন যেটো আপোনাৰ এক্টিভ মোবাইল নাম্বাৰ হেতু আপুনি ইয়াত ভৰাব লাগিব তাৰপিছত পাছপৰ্ট এটা আপুনি ক্ৰিয়েট কৰিব তাৰপিছত ষ্টেটটো আপুনি এনেকৈ সিলেক্ট কৰিব ইয়াত ষ্টেটটো আহি যাব আপোনাৰ যোনটো ষ্টেট হয় আপুনি ইয়াত সিলেক্ট কৰিব পাৰিব সিলেক্ট কৰাৰ পিছত আপুনি কেপচা কোডটো ফিল আপ কৰি পেলাই সাবমিট কৰি দিব এতিয়া যেহেতু মই ৰেজিষ্ট্ৰেচন কৰিলো অলৰেডি গতিকে মই এইখিনি আপোনাক দেখাবৰ কাৰণেহে দেখাইছো মই এতিয়া লগইন কৰিম লগইন কৰিবৰ কাৰণে যেটো মই তাত ইমেইল আইডি ভৰাইছিলো ইয়াত মই টাইপ কৰিব লাগিব তাৰপিছত আপুনি এনেকৈ তলত পাছপৰ্টটো ভৰাব লাগিব আপুনি ৰেজিষ্ট্ৰেচন কৰোঁতে যেটো পাছপৰ্ট দিছিল তাত তথা আপুনি গেট OTPত ক্লিক কৰি OTPৰ জৰিয়তেও আপুনি ইয়াত লগইন কৰিব পাৰে মই পাছপৰ্টটো যেহেতু ক্ৰিয়েট কৰিছিলো পাছপৰ্ট দিয়ে মই লগইন কৰিছো তাৰপিছত লগইন অপচনটো আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আপোনালোকে দেখা পাব য'ত গাইডলাইন ফৰ ৰেজিষ্ট্ৰেচন ইন এমপ্লয়মেন্ট এক্সচেঞ্জ অফ আছাম ইয়াত গোটেইখিনি কথা লিখা আছে আপোনালোকে পঢ়ি চাব যি ডকুমেন্টছৰ প্ৰয়োজন ইয়াত সকলো লিখা আছে মই ভিডিঅ'ত কমেই গোটেইখিনি শেষলৈকে চাই থাকিব ভিডিঅ'টো ইয়াৰ কাষত আপোনালোকে দেখিব এপ্লাই ফৰ সাৰ্ভিসেছ এটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে তলত দেখা পাব ভিউ অল এভেইলেবল সাৰ্ভিসেছ ইয়াত আপোনাৰ সাৰ্ভিস বহুত কেইটা আছে যেহেতু আমি এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰণে কৰি আছো হেতুত আমি যাব লাগিব ইয়াত আপুনি বহুত সাৰ্ভিস পাব যোনটো ৰি ৰেজিষ্ট্ৰেচনৰ কাৰণে হেতু আপুনি হেতু পেজত যাব লাগিব হেতু মেবি 4 পেজত আছে চাগে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ৰি ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ এটোত আপোনালোকে ক্লিক নকৰিব কাৰণ ইয়াত আধাৰ বেছ বুলি ইয়াত উল্লেখ নাই
সেইটো কাৰণে মই 5 নম্বৰ পেজত যাম। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেছ, এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এটা পেজ আহিব ইনষ্ট্ৰাকশ্যন, ইয়াত গোটেই ইনষ্ট্ৰাকশ্যনখিনি লিখা থাকিব, সেইটো আপোনালোকে পঢ়ি চাব বা পঢ়ি নাচালেও মই আপোনালোকক দেখামেই গোটেইখিনি। এতিয়া তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকোঁতে তলৰ প্ৰথম অপশ্যনটো দেখা পাব আধাৰ কাৰ্ড অফ দ্য এপ্লিকেণ্ট। আধাৰ ডিটেইলছটো ভৰাব লাগিব প্ৰথমতে। ইয়াত আধাৰ নম্বৰ প্ৰথমত, তাৰপিছত ষ্টেট আৰু ফুল নেমটো তলত ভৰাব লাগিব। আধাৰ নাম্বাৰটো ভৰোৱাৰ পিছত আপুনি ষ্টেটলৈ যাওঁতে ষ্টেটত আপুনি যেতিয়া আছামটো চিলেক্ট কৰিব তেতিয়া এটা পেজ অপেন হ'ব। এই পেজটো অপেন হ'ব, আপুনি কনচেণ্ট বুলি দেখা পাব, তাত এগ্ৰীত ক্লিক কৰি দিব। এগ্ৰীত ক্লিক কৰি দিয়াৰ পিছত তলত আধাৰত যোনটো আপোনাৰ ফুল নেম আছে সেইটো ছেম লিখি দিয়ক তলত। তাৰপিছত এইটো যে দেখিছে নিউ ৰেজিষ্ট্ৰেশ্যন নং, এইটোত আপোনালোকে একো কৰিব নালাগে যিহেতু নতুনকৈ কৰিছেহে। তাৰ তলৰখিনি ভৰাব লাগিব। তলৰখিনি আপোনালোকে চাওক, চাৰ্চ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, নেম অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ, ইয়াত আপোনালোকে এনেকৈ ক্লিক কৰিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচটো আপোনালোকে চিলেক্ট কৰিব লাগিব। যোনটো ডিষ্ট্ৰিক্টৰ হয় আপুনি সেইটো ডিষ্ট্ৰিক্ট আপোনালোকে চ'জ কৰিব লাগিব। যিহেতু আমাৰ নগাঁও, এইটো আমি চ'জ কৰিছোঁ। তাৰপিছত আপুনি অলৰেডি ৰেজিষ্টাৰে, আপুনি যিহেতু অফলাইনত ৰেজিষ্টাৰেড হৈ আছে গতিকে অফলাইন চিলেক্ট কৰিব লাগিব, আগতে যিহেতু অফলাইন কৰিছিল। অনলাইনত বেছি দিন হোৱা নাই প্ৰচেছ। অনলাইনত যিহেতু বেছি দিন হোৱা নাই, 27 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল, গতিকে আপোনালোকে আগতে অফলাইনেই কৰিছিল, অফলাইনটো চ'জ কৰিব। তাৰপিছত ডেট অফ ৰেজিষ্ট্ৰেশ্যন, আপুনি কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইটো কাৰণে আপুনি এইটোত ৰেজিষ্ট্ৰেশ্যন আগৰ অফলাইনত থকা চাৰ্টিফিকেটখন চাব লাগিব। ডেট অফ ৰেজিষ্ট্ৰেশ্যন, আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিল, যোনটো ডেটত ৰেজিষ্ট্ৰেশ্যন কৰিছিল, এনেকৈ কেলেণ্ডাৰখন হ'ব। তাৰপিছত চিলেক্ট কৰি লওক তাৰ পৰা। তাৰপিছত অফলাইনত যিহেতু কৰিছিল, অফলাইনটো আপোনালোকে চ'জ কৰিব লাগিব। চ'জ কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে ভৰাব লাগিব ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটোত থকা। তাৰপিছত আপুনি ডেট অফ ৰেজিষ্ট্ৰেশ্যন অফলাইন এইকেইটা হোৱাৰ পিছত আপুনি তললৈ যাব লাগিব। আপোনালোকে দেখিব পাইছে টাইপ অফ ৰেজিষ্ট্ৰেশ্যন, ইয়াত আপুনি এনেকৈ ক্লিক কৰাৰ লগে লগে কেইবাটাও আপুনি দেখা পাব, কিন্তু প্ৰথমটো আপুনি ডিজিটাইজ কৰি থাকিব লাগিব। প্ৰথম ডিজিটাইজ ৰিনিউ ফৰ্ম পেপাৰ বেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, যিহেতু আমি প্ৰথমবাৰ ডিজিটাইজ কৰিম সেইটো কাৰণে ফাৰ্ষ্ট অপশ্যনটো আমি ক্লিক কৰিব লাগিব। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিব, ইয়াত এপ্লিকেণ্ট ডিটেইলছ ইয়াত আহি যাব, ওপৰত যিহেতু ভৰাইছেই। এপ্লিকেণ্ট নেম, ইয়াত আপোনাৰ অট'মেটিক নামটো থাকিব। তাৰপিছত জেণ্ডাৰটো চ'জ কৰিব। চ'জ কৰাৰ পিছত মোবাইল নাম্বাৰ ইয়াত ভৰাব। তাৰপিছত এক্টিভ ইমেইল আইডি ইয়াত ভৰাই দিব। ইয়াত এতিয়া OTP যাব আপোনাৰ, ইয়াত লিখা আছে এন OTP হেজ বিন চেণ্ড টু ইয়ৰ মোবাইল নাম্বাৰ, প্লিজ নোট ডেট দ্য OTP ৰিচিভ ইজ ফৰ ছিংগুল ইউজ অনলি এণ্ড ইজ ভেলিড 15 মিনিটছ। OTPটো মোবাইলৰ পৰা চাই পেলাই আপুনি ইয়াত ভৰাব। ভৰোৱাৰ পিছত ভেলিডেটত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ভেৰিফাইড হৈ যাব, অ'কে কৰি দিব। অ'কে কৰাৰ পিছত ইয়াত ইমেইল আইডিটো ভৰাব। তাৰপিছত ইয়াত ফাদাৰ নেম ভৰাব। তাৰপিছত স্ক্ৰল ডাউন কৰিব, ইয়াত দেখিবলৈ পাইছে পাৰ্চনেল ইনফৰমেশ্যন অফ এপ্লিকেণ্ট, ইয়াত আপোনাৰ জেণ্ডাৰটো চ'জ হৈ আছে, সেইটো একো কৰিব নালাগে। তাৰপিছত পাছপৰ্ট ফটো, ইয়াত এখন আপোনাৰ পাছপৰ্ট ফটো দিব লাগিব, আপুনি আপলোড দিম তাত, ইয়াত আহি যাব। তাৰপিছত এনেকৈ পাছপৰ্ট ফটোখন আপুনি ইয়াত আপলোড কৰাৰ লগে লগে ইয়াত দেখা পাব পাছপৰ্ট ফটোখন। তাৰপিছত তলত এনেকৈ স্ক্ৰল ডাউন কৰি থাকিব, ফাদাৰ্ছ নেম, গাৰ্জেন নেম এইটো আহি যাব, ওপৰত ভৰাইছোঁ। ডেট অফ বাৰ্থটো আপুনি ইয়াত ভৰাব লাগিব, ইয়াত চ'জ কৰিব লাগিব ডেট অফ বাৰ্থ। কেলেণ্ডাৰখন আহি যাব। এই ঘৰটোত আপোনালোকে যোনবিলাক বিবাহিত তেওঁলোকে হাজবেণ্ড নেমটো লিখিব।
অন্যথা আপুনি এৰি দিব ঘৰটো। তাৰ পিছৰ ঘৰটোত মাদাৰ নেম ইয়াত লিখিব লাগিব। লিখাৰ পিছত তলৰ অপশ্যন এটা দেখিব ৱেডাৰ এক্স ছাৰ্ভিচমেন। আপুনি যদি এক্স ছাৰ্ভিচমেন হয় তেতিয়াহ'লে য়েছ কৰিব, অন্যথা আপুনি ন' দিব। তাৰপিছত কাষ্টটো আপুনি দিব লাগিব, কাৰণ ষ্টাৰ মাৰ্ক থকাবিলাক দিবই লাগিব, মেণ্ডাটৰী হয়। ইয়াত আপুনি যোনটো কাষ্ট হয় আপুনি ইয়াত চুজ কৰিব পাৰিব, সেইটো ঘৰ ক্লিক কৰি দিয়াৰ লগে লগে ওলাই যাব। তাৰপিছত আপোনাৰ আহি গ'ল ইকনমিকেলি উইকাৰ ছেকশ্যন। এইটো যদি আছে তেতিয়াহ'লে য়েছ দিব, অন্যথা ন' দিব। স্ক্ৰল ডাউন কৰি থাকিব। তাৰপিছত ৰিলিজিয়নটো আপুনি এনেকৈ চুজ কৰিব লাগিব, আপুনি যোনটো ৰিলিজিয়নৰ হয়। তাৰপিছত মেৰিটিয়েল ষ্টেটাছ, এইটো আপুনি যদি মেৰিড হয় মেৰিড দিব, যদি নহয় তেতিয়াহ'লে আপুনি ইয়াত চাব ছিংগুল আছে, ছিংগুল দিব পাৰে। তাৰপিছত অকুপেশ্যন আপুনি কি কৰে ইয়াত দিব পাৰিব, বিজনেছ কৰে নে, ক্লাৰ্কছ, কনচালটেণ্ট, ষ্টুডেণ্ট, আপুনি যদি ষ্টুডেণ্ট হয় তেতিয়াহ'লে ষ্টুডেণ্ট দিব। তাৰপিছত আছে ইউনিক আইডেণ্টিফিকেশ্যন টাইপ, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি যোনটো দিব বিচাৰে, ড্ৰাইভিং লাইচেন্স, পাছপৰ্ট, ভোটাৰ আইডেণ্টি কাৰ্ড। মই যিহেতু ভোটাৰ আইডেণ্টি কাৰ্ড দিম, এইটো ক্লিক কৰি দিম। তাৰপিছত অকুপেশ্যন টাইপত আপুনি যিটো অকুপেশ্যনৰ লগত জড়িত সেইটো লিখিব পাৰে। ইয়াত ইউনিক আইডেণ্টিফিকেশ্যন নং, মানে মোৰ যিহেতু ভোটাৰ ID কাৰ্ড দিছোঁ, মই ভোটাৰ ID কাৰ্ডৰ নম্বৰটো ইয়াত ভৰাব লাগিব। ইয়াৰ তলত আপোনালোকে দেখা পাব অকুপেশ্যন টাইপ, ইউনিক আইডেণ্টিফিকেশ্যন নং, এইবোৰ ভৰোৱাৰ পিছত প্ৰমিনেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্ক, এইটো আপোনালোকে দিব লাগিব, মেণ্ডাটৰী হয়। এইটো প্ৰমিনেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্কটো বাৰ্থ মাৰ্কো হয়, আপুনি দিবই লাগিব, এইটো বাধ্যতামূলক, সকলোৱে থাকে যিহেতু। ইয়াত মই লিখি দিম। তাৰপিছত স্ক্ৰল ডাউন কৰিব, গোটেইখিনি হৈ যোৱাৰ পিছত ইয়াত আপুনি দেখিবলৈ পাইছে ফিজিকেল এট্ৰিবিউটছ। ইয়াত আপুনি হাইটটো দিব লাগিব আৰু ৱেইট দিব লাগিব। আইচাইটটো আপুনি একো নাজানিলে 6/6 দি থ'ব। হাইটটো ইন চেণ্টিমিটাৰ। এইটো যে আইচাইট 6/6 সকলোৰে কাৰণে প্ৰযোজ্যই, কাৰণ 6/6 সাধাৰণতে থাকে সকলোতে। কিছুমানৰ যদি 6/7 ওলায় তেতিয়াহ'লে আপুনি লিখিব পাৰে, অন্যথা এইটো দি থ'ব পাৰে, একো কথা নাই। এতিয়া হাইটটো ইন চেণ্টিমিটাৰ, আপুনি চেণ্টিমিটাৰত ইয়াত দিব লাগিব। আপুনি তাৰ কাৰণে গুগলত গৈ কনভাৰ্ট কৰি লওক। তাৰপিছত চেষ্টটো আপুনি দিব পাৰে, দিব লাগিবই। চেষ্টটো আপোনাৰ যিমান হয় জুখি ল'ব। তাৰপিছত পাৰ্চন উইথ ডিচেবিলিটি, আপুনি যদি ডিচেবিলিটি হয় য়েছ দিয়ক, অন্যথা ন' দিয়ক। যদি শাৰীৰিকভাৱে সক্ষম তেতিয়াহ'লে য়েছ দিয়ক, অন্যথা ন' দিয়ক। তাৰপিছত ডিচেবিলিটি চাৰ্টিফিকেট, আপোনাৰ যদি য়েছ দিয়ে তেতিয়াহ'লে ইয়াত চাৰ্টিফিকেট ভৰাব লাগিব, আপোনাৰ চাৰ্টিফিকেট থাকিব। হাইষ্ট এডুকেশ্যন লেভেলৰ ঘৰটো চিলেক্ট কৰাৰ লগে লগে এনেকুৱা পেজ এটা দেখা পাব। তাত আপুনি যিমান লেভেল এতিয়া বৰ্তমান হাইষ্ট এডুকেশ্যন লেভেল এইটো চিলেক্ট কৰিব। তাৰ তলত আছে হাইষ্ট এডুকেশ্যন পাছ, কিমান পাছ কৰিলে এতিয়ালৈকে সেইটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ আহি গ'ল ছাবজেক্ট ভৰোৱা, কি ছাবজেক্ট। প্ৰথম ভৰাব 10 পাছৰখিনি, 10 পাছৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত চিলেক্ট কৰাৰ পিছত ছাবজেক্টখিনি ভৰাই যাব। তাত ইনষ্টিটিউট নাম, য'ৰ পৰা পাছ কৰিছিল, ডিভিজন, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত আপোনাৰ ইলেক্টিভ ছাবজেক্ট, তাৰপিছত মেইন ছাবজেক্ট মানে আদাৰ ছাবজেক্টত ভৰাব, আছামিছ, ইংলিছ, সেইখিনি ভৰোৱাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব আৰু ডিভিজনো ভৰাব লাগিব। ডিভিজনটো ভৰাই পেলাই লাষ্টত তললৈ এডুকেশ্যন লেভেলটো এনেকৈ যে তলত দেখা পাব 10 পাছ, এনেকৈ চিলেক্ট কৰাৰ পিছত কাষলৈ এনেকৈ টানি লৈ গৈ থাকিব লাগিব, তেতিয়াহে আপোনাৰ সকলো ভৰাবলৈ দেখা পাব, নহ'লে কিন্তু এৰি থৈ যাব লাগিব। তেনেকৈ ওলাব, এনেকৈ ছাইডলৈ টানি টানি আনি থাকিব, শ্ব' কৰিব, ইনষ্টিটিউট নেম, ডিভিজন সকলো শ্ব' কৰিব, তেতিয়া তাত চিৰিয়েলি ভৰাই দিব পাৰিব। আপুনি ভাবিব পাৰে
এইখিনি নাই দেখোন, কিন্তু এফালে আপুনি টানিব লাগিব। মই যেনেকৈ দেখা আছোঁ টানিলে গোটেইখিনি ওলাই পৰিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি থাকিব। তললৈ আপুনি স্ক্ৰল ডাউন কৰি গৈ থাকোঁতে পাৰ্মানেণ্ট এড্ৰেছ দেখিব। তাত আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো ভৰাব লাগিব। হাউচ নং, আপোনাৰ ভিলেজ, তাৰপিছত পোষ্ট অফিচ, পুলিচ ষ্টেচন, পিনক'ড সকলো দেখা পাবই। আপোনাৰ যোনবোৰ এড্ৰেছ সেইবোৰ তাত ভৰাই দিব লাগিব। তাৰপিছত ভৰাই দিয়াৰ পিছত আপুনি তলত আপুনি আহি থাকোঁতে দেখা পাব ছেম এজ প্ৰেজেণ্ট এড্ৰেছ। গোটেই ছেম এজ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একেই হ'লে আপুনি টিক দিলেই গোটেইখিনি ভৰি যাব। তাত আপুনি একো কৰিব নালাগে। টিক দিলেই গোটেইখিনি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একেই হৈ থাকিব, একেই হৈ যাব। এতিয়া স্ক্ৰল ডাউন কৰি গৈ থাকোঁতে আপুনি পাব লেংগুৱেজ নোন। আপুনি কি কি ভাষা জানে। লেংগুৱেজ প্ৰথম আপুনি আছামিজ লিখক। আছামিজ লিখি আপুনি ৰিড, ৰাইট, স্পীক গোটেইকেইটা টিক দিয়ক। যিহেতু গোটেইকেইটা ক'ব পাৰে, লিখিব পাৰে আৰু পঢ়িব পাৰে। তাৰপিছত আকৌ প্লাছ চিনটো আপুনি ক্লিক কৰাৰ লগে লগে আৰু এটা ঘৰ অ'পেন হ'ব। সেইটো ঘৰত আপুনি লিখিব ইংলিছ। তাৰপিছত ইংলিছটো ৰিড, ৰাইট, স্পীক যদি সকলোকেইটাই পাৰে তেতিয়াহ'লে ৰিড, ৰাইট, স্পীক দিব। তাৰপিছত আকৌ তেনেকৈ প্লাছ চিন দিব। প্লাছ চিন দিলে এটা ঘৰ বক্স এড হ'ব আৰু তাত হিন্দী দিব, বা আপুনি যি যি ভাষা জানে গোটেইকেইটা আপুনি ভৰাই দি পেলাই ৰিড, ৰাইট, স্পীক যিকেইটা জানে আপুনি তাত ভৰাই দি সেইখিনি ঘৰ ফিল আপ কৰিব পাৰিব। এতিয়া আপুনি তললৈ আহোঁতে এক্সচেঞ্জ অফিচটো চিলেক্ট কৰিব লাগিব। এক্সচেঞ্জ অফিচৰ জেগাত ক্লিক কৰি পেলাই আপোনাৰ এক্সচেঞ্জ অফিচ ওলাই যাব। ডিষ্ট্ৰিক্ট নগাঁও, আমাৰ যিহেতু নগাঁও চিলেক্ট হৈ গ'ল। তাৰপিছত তললৈ আনি থাকিব। তললৈ অনাৰ পিছত আপোনাৰ ছিগনেচাৰটো ইয়াত আপলোড কৰিব লাগিব। আই এগ্ৰিটোত ক্লিক কৰি পেলাই টিক দি তাৰপিছত ছিগনেচাৰ আপলোড কৰিব লাগিব। ছিগনেচাৰ আপলোড কৰাৰ পিছত কেপচাৰ কোড ফিল কৰিব লাগিব। কেপচাৰ কোড ফিল কৰাৰ পিছত আপুনি ছাবমিট অপশ্যনটোত যেতিয়া আপুনি ক্লিক কৰি দিব ছাবমিট হৈ যাব। আৰু আধাৰৰ পৰা আপোনাৰ এটা মোবাইলত OTP আহিব। যোনটো আধাৰৰ নম্বৰৰ লগত আপোনাৰ ফোন নম্বৰ লিংক আছে, সেই মোবাইল নাম্বাৰটোৰ এটা OTP আহিব। সেই OTPটো আপুনি চাই পেলাই ইয়াত বহাই দি ভেলিডেটত ক্লিক কৰি দিব। ভেলিডেটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সম্পূৰ্ণভাৱে ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত আপোনাৰ যি যি ডকুমেণ্টছৰ প্ৰয়োজন আছিল মই আগতে কৈছিলোঁৱেই, এড্ৰেছ, প্ৰুফ, SSLC চাৰ্টিফিকেট সকলো আপলোড কৰিব লাগিব। শেষত ছেভ এনেক্সাৰত আপুনি ক্লিক কৰি দিব লাগিব। এইটো OTP ভৰাই আছোঁ। OTP ভৰোৱাৰ পিছত ভেলিডেটত ক্লিক কৰাৰ পিছত ভেৰিফাইড হ'ব। তাৰপিছত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপুনি তললৈ আহি থাকিব। তললৈ অহাৰ পিছত আপোনাৰ সম্পূৰ্ণ এটা ভিউ পাব। গোটেইখিনিৰ ডিটেইলছ থকা এটা পেজ ওলাব। আপুনি অকণ জাষ্ট ৱেইট কৰক, এনেকৈ আহি যাব। তাৰপিছত ছেভ এনেক্সাৰত ক্লিক কৰিলে আপুনি ডকুমেণ্টছবোৰ তাত আপলোড কৰিব পাৰিব। সেইটো আপুনি নিজে কৰি ল'ব। এনেকৈ গোটেইখিনি আপোনাৰ ডিটেইলছ ওলাই যাব। গোটেই ফৰ্মখনত আপুনি যি যি ভৰাইছিল ইয়াত এডিট কৰা অপশ্যনো আছে, এডিটো কৰিব পাৰিব। এডিট কৰাৰ পিছত আপুনি তাৰপিছত ফাইনেলি গোটেইখিনি ছাবমিট কৰাৰ পিছত গোটেইখিনি আপোনাৰ ডকুমেণ্টছ আপলোড কৰাৰ পিছত গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। আৰু সম্পূৰ্ণ হ'লে আপোনাৰ এটা ৰিচিপ্ট ওলাব। সেই ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট কৰি পেলাই থৈ দিব পাৰে। আজিৰ ভিডিঅ'টো কেনে পালে জনাব আৰু কমেণ্ট কৰিব। ধন্যবাদ।